দুৰ্গোৎসৱৰ মাজত মাত্ৰ কেইটামান দিন বাকী সেয়ে ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। ইয়াৰ ব্যতিক্ৰম হোৱা নাই ধুবুৰী চহৰৰ কলেজ ৰোডত মৃৎশিল্পীসকলৰ। ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে দুৰ্গা পূজাৰ ব্যাপক উৎসাহ আৰু উদ্দীপনা। সমান্তৰালভাৱে ধুবুৰীতো দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা দেখা গৈছে। ধুবুৰী চহৰৰ কলেজ ৰোডৰ মৃৎশিল্পীৰ কাৰখানাত দুৰ্গা প্ৰতিমাক শেষ পৰশ দিবলৈ ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলে। ইতিমধ্যে এই কাৰখানাটো ৭৫ বছৰ অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে। আপোনাৰ নাম? মোৰ নাম শ্ৰী অজয় পাল। কিমান বছৰৰ পৰা? আমাৰ আটা কৰিছিল দাদু, তাৰপিছত মোৰ দেউতা, এতিয়া থাৰ্ড জেনেৰেশ্যন চলি আছে আমাৰ। পূৰ্বৰ দৰে 70 to 75 ইয়াৰৰ পৰা কাৰখানা চলি আছে। পূৰ্বৰ দৰে এইবেলি বেচা কিনা কেনেকুৱা? বেচা কিনা এনে ঠিকেই আছে। আমাৰতো হেৰি বান্ধা খৰিদ্দাৰ প্ৰতি বছৰ লয়, সেইবিলাকে বনাইছোঁ আৰু 3-4টামান বাঢ়িছে এইবাৰ। কিমানটা অৰ্ডাৰ পাইছে? এইবাৰ আগত আছিল 17টো। আপোনালোকৰ এৰিয়াত কেইটা দোকান? আমাৰ এই 3টা দোকান। কিমান এই গোটেইকেইটা মিলি কিমানটা অৰ্ডাৰ পায় অনুমান? 3 ঘৰ মিলি 100-এর 100টা। নিয়াৰ এবাউট 100 যায়। এই বয় বস্তু যেনে দাম বাঢ়িছে, বস্তুৰ কাৰণে অলপ অসুবিধা হৈছে আমাৰ। মানে খোৱা বস্তু প্ৰতিমাসমূহৰ দাম বাঢ়িছে তাৰপিছত মাল মেটেৰিয়েলছৰ দাম, প্ৰতিমাহ যিবিলাক বস্তু বয় বস্তু লাগে সেইবিলাকৰ দাম বাঢ়িছে, সেইকাৰণে অলপ অসুবিধা হৈছে। মানে আগৰ ৰেটে ল'ব লাগে আপোনালোকে? আগৰ ৰেটে দেয়, কিছুমান বাঢ়ায়, কিছুমান 500-1000 বাঢ়ায়, কিন্তু আৰু অলপমান বাঢ়ালে ভাল হয়। আৰু বেছি হেঁচা প্ৰয়োগ কৰিব নোৱাৰি, সিহঁতৰো চান্দা কালেকশ্যনৰ বেপাৰ আছে, সেইকাৰণে আৰু সবাই মিলি জুলি চলিব লাগিব আৰু।